আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব এজনে আনজনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব মোলৈ এটা হঠাৎ ফোন আহিছিল যে চৌধুৰী বজাৰৰ পৰা এজন বিকাৰগ্ৰস্ত ব্যক্তি নিৰুদ্দেশ হৈ আছে দুদিনৰ পৰা পৰিয়ালৰ লোকে কোনো ধৰণৰ সন্ধান এতিয়ালৈকে পোৱা নাই ব্যক্তিগৰাকীৰ নাম আমি জনাম ইতিমধ্যে আৰু বিশেষভাৱে এই ব্যক্তিজন চৌধুৰী বজাৰত দিনে নিশাই ঘূৰি ফুৰিছিল আৰু সেই ব্যক্তিজন বৰ্তমান দুদিনৰ পৰা সন্ধানহীন হৈ আছে পৰিয়ালৰ লোকে বৰ্তমানলৈকে কোনো ধৰণৰ খবৰ পোৱা নাই ব্যক্তিজনৰ ফটো আমি সাইটত লগাইছো নিশ্চয় আপোনালোকে চাব পাৰিছে আৰু ব্যক্তিগৰাকীৰ আমি নাম জানিম কি আছিল ব্যক্তিগৰাকীৰ নাম মই মোবাইলত লিখি থৈছিলো ব্যক্তিগৰাকীৰ নাম হৈছে ফয়জুল ইছলাম তেখেত এজন বিকাৰগ্ৰস্ত লোক হয় যোৱা দুদিনৰ পৰা তেওঁ সন্ধানহীন হৈ আছে কিন্তু বৰ্তমানলৈকে তেওঁৰ কোনো ধৰণৰ সন্ধান পোৱা নাই পৰিয়ালত এক হাহাকাৰ পৰিস্থিতি আছে পৰিয়ালৰ লোকসকল কিন্তু দুদিনৰ পৰা সন্ধানহীন হোৱা ব্যক্তিগৰাকীৰ এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই গতিকে সকলোৱে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কাৰোবাৰ যদি হোৱাটছআপ গ্ৰুপ থাকে গ্ৰুপে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিমানজনৰ ফেচবুক আইডি আছে সকলোৱে ফেচবুক আইডিত নিজৰ ফেচবুক আইডিত সকলোৱে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ এটা শ্বেয়াৰৰ বাবে এই ব্যক্তিগৰাকীক পৰিয়াললৈকে পাবলৈ সক্ষম হ'ব পাৰে আমি ফটোত আকৌ পুনৰ কৈছো আমি স্ক্ৰীনত দেখাই দিয়া এই ব্যক্তিগৰাকী হৈছে ফয়জুল ইছলাম আমি যোগাযোগ নাম্বাৰ দিছো তলত নিশ্চয় চাব পাৰিছে যোগাযোগ নাম্বাৰ তলত স্ক্ৰীনত দিয়া সেই নাম্বাৰত যোগাযোগ কৰিলেই পৰিয়াললৈকে ব্যক্তিগৰাকীক পাবলৈ সক্ষম হ'ব ধন্যবাদ।